খুৱাই আছে খাই থাক, মাল কিনিব লাগে কিনি থাক। চৰকাৰে কয় বাবাহঁত মদ নাখাবি, বাবা মদ নাখালে হ'ব জানো? পঢ়িব লাগে, ল'ৰা ছোৱালীক মদ খুৱাই ঘূৰি ফুৰে, অকল মদ খালে জানো কাম হ'ব? নতুন প্ৰজন্মৰ ওপৰত ফ'কাছ কৰিব লাগে। আপোনালোকে মালৰ দোকান, বিয়েৰ বাৰৰ দোকান, ক্লাব, নাইট ক্লাব এইবিলাক বন্ধ কৰি দিয়ক। ফ'কাছ কৰিব মন আছে যদি পঢ়াত কৰক। ধৰিলোঁ নি? হ'ব নালাগে ধৰিব, কোৱা। নমস্কাৰ, মই বৰ্তমান গুৱাহাটী মহানগৰীত আছো। বৰ্তমান গুৱাহাটী মহানগৰী মাছমজিয়াত আছো। বৰ্তমান আজি আপোনালোকে নিশ্চয় মন কৰিব পাইছে, গুৱাহাটী মহানগৰীত যদি লাষ্ট ডিচেম্বৰ আৰু জানুৱাৰীত যদি আপোনালোকে যেতিয়া আহে তেতিয়া সকলোৱে এটা কথা মন কৰে যে আমাৰ মাজত মদ খোৱাটো বিশেষকৈ হয়। চাওক, আপোনালোকে জানে যে জানুৱাৰীৰ পৰা লাষ্ট ডিচেম্বৰলৈকে যেতিয়া মানুহবোৰৰ মাজত যেতিয়া আৰক্ষী বিষয়াসকলে গেটত ধৰিব নালাগে, আজি কিয় ধৰিব লগা হৈছে? আজি আমাৰ জনসাধাৰণে নধৰে কিয়? যে আজি ইমান ডাঙৰ ডাঙৰ পলিটিচিয়ানবিলাক আছে, মানুহবিলাকে সিহঁতে কিয় ফ'কাছ নকৰে যে ল'ৰা নিজৰ ছোৱালীক লৈ শুই আছে? সেনেকুৱা কৰিলে হ'ব জানো? আজি চা, গোটেই গুৱাহাটী মহানগৰীত যিমানবোৰ মানুহে আছে গেটত ৰখি পিনে পুলিচৰ সৈতে ৰখি আছে। এনেকুৱা কৰিলে কি হ'ব? যিমানখিনি পাৰে মদ খুৱাই আছে, খাই থাক, মাল কিনিব লাগে কিনি থাক। কিন্তু অৰুণাচলত কি কৰি আছে? মানুহক ডিছকাউণ্ট দি আছে। আমাৰ ইয়াত ডিছকাউণ্ট নাই, লুটি আছে যিমান পাৰে। দুখীয়া মানুহ এজনে যদি মিস্ত্ৰী এটা খাবলৈ যায় তাৰ 1% দিব যায়। এতিয়া মই ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট, I am a ছফ্টৱেৰ ইঞ্জিনিয়াৰ, বাট কথাবিলাক ক'লে এইটোৱে লাগে যে আমাৰ ল'ৰা ছোৱালী কি কৰি আছে? পঢ়িব লাগে, ল'ৰা ছোৱালীক মদ খুৱাই ঘূৰি ফুৰে, বাইকখন কিনিব লাগে। চৰকাৰে কয় বাবাহঁত মদ নাখাবি, বাবা মদ নাখালে হ'ব জানো? কিমান মানুহে মদ খাই পিনে গাড়ী চলাই আছে। তহঁতে বিয়েৰ বাৰ, ৱাইন শ্বপ কি কাৰণে খুলিছ? আমাৰ সমাজে নাজানে, আমাৰ সমাজত কি লাগে? মাথো 1000 টকা 500 টকা মদ অকণমান খালে হ'ব পাৰে। কিন্তু আমি এটা কথাই মন কৰিব লাগে, অকল মদ খালে জানো কাম হ'ব? নতুন প্ৰজন্মৰ ওপৰত ফ'কাছ কৰিব লাগে। নতুন প্ৰজন্ম কি হয়? দেশখন উন্নতি কৰিব লাগে। এতিয়া যদি ল'ৰাজনক বিয়েৰ বাৰ এখন খুলি দিয়ে, অভিয়াছলি খাবই, খা ক'ব আৰু এতিয়া পুলিচৰ সৈতে ধৰাই আছে। কিন্তু মই নাখাওঁ, সেইটো ডাঙৰ কথা নহয়। বাকীবোৰে খাই আছে। এতিয়া দুখ কষ্ট কৰি গোটেই দিনে ৰাতিয়ে বেলেগে ৰেপিডত ভাড়া মাৰি আছে। তেওঁলোকে গোটেই দিনটো কষ্ট কৰি পোহপালন কৰি আছে, অকণমান মাল খাইছে। তাৰপিছত কি কৰিছে? গোটেইখন ধৰি পেলাই এয়া দেখিছে। ৰাস্তাই ঠিক হোৱা নাই। চৰকাৰে এতিয়া নতুনকৈ কি কৰিব ওলাইছে? বিজেপিৰ দিনত এতিয়া চৰকাৰে ভোট দিব লাগে। ভোট কিয় দিব লাগে? এইখন চাওক কি কৰিছে। ৰাস্তা বনাই হোৱা নাই, কিন্তু এতিয়া 108 আহি আছে পিছফালে। আপুনি চাবলৈ মন কৰিব, 108ক ব্লক কৰি থৈছে আৰু এইফালে ধৰি আছে। মদ খা, ব্লক কৰ, ধৰি থাকিম, এয়া কৰিলে হ'ব জানো? আপোনালোকৰ সকলোৰে ল'ৰা ছোৱালী আছেনে? সকলোৰে আছে, কিন্তু কোনো কথা কোৱা নাই। আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়িব দিব লাগিব, তেওঁলোকৰ শিক্ষা দিব লাগিব। আজি ল'ৰা ছোৱালীয়ে নিউজ চেনেলত যেতিয়া চাব নিউজটো, আৰে মোৰ দেউতাই মদ খাই আছে, গাড়ীখন এতিয়া ধৰিছে, হ'বনে? সেনেকৈ কৰিলেতো নহ'ব ন। সেইবিলাক কথা আমাৰ চৰকাৰে গুৰুত্ব নিদিয়ে। চৰকাৰক কি লাগে? আমাক টেক্স লাগে, আমাক GSTৰ নামত বচাই যে আপোনালোকৰ বস্তুৰ দাম কমাম। এতিয়া কি কৰিছে? GST কৰি পিনে GST কৰি গোটেই আমাক ফচাই আছে। এনেকুৱা কৰিলে আমাৰ মাজত কিবা হ'ব? একো নহয়। কিন্তু আমি এতিয়া লক্ষ্য কৰিব, নিউজ চেনেলখিনিৰ কথা কওঁ, তেওঁলোকে নিউজ কৰি আছে আজি ৰাতিখনত, ৰাতি 1টাৰ পৰা 2টালৈ। তেওঁলোকে কি কাৰণে কৰি আছে? নিজৰ পেটটো পোহপালন দিবলৈ, ল'ৰা ছোৱালীখিনি পঢ়াবলৈ। সেইবিলাক কাৰণতেতো আজিকালি কামবিলাক নচলে। মই এটাই অনুৰোধ কৰোঁ চৰকাৰক, আপোনালোকে মালৰ দোকান, বিয়েৰ বাৰৰ দোকান, ক্লাব, নাইট ক্লাব এইবিলাক বন্ধ কৰি দিয়ক। ফ'কাছ কৰিব মন আছে যদি পঢ়াত কৰক। আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালী অসমৰ মাজত পঢ়িব আহিছে। কি কৰিছে? ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি টেকন'লজিত পইচা দি খৰচ কৰি আছে। সেইবিলাক আপোনালোকে উন্নত নকৰে কিয়? আমাৰ ল'ৰা ছোৱালী পঢ়ক না। আমাৰ ল'ৰা ছোৱালী মানুহ বনক। এনেই ঘূৰি থাকিলে ফুৰি থাকিলে হ'বনে? ল'ৰা ছোৱালীয়ে যেতিয়া ফ'কাছ কৰিব তেতিয়া আমাৰ লাইফটো বদলি হ'ব ন। আমাৰ লাইফটো ডেভেলপ হ'লে তেতিয়া আমাৰ ধৰণে জনতাবোৰৰ মাজত হাত সাৰি বাচিব পাৰিব। তো সেইটোৱে ক'ব খোজোঁ চৰকাৰক, আপোনালোকে প্লিজ আমাক এনেকুৱা হাত সাৰি নকৰিব যে আহি আছোঁ 108 এখন আহি আছে, তাত যদি এতিয়া মানুহ এজন আছে, মানুহজন যদি ইমাৰ্জেঞ্চি হৈছে, ইমাৰ্জেঞ্চি হওঁতে যদি মানুহজন মৰি গ'ল, তাৰ হ'ব লগা ল'ৰা ছোৱালী আছিলে, সেইবোৰ কি হ'ব? সেইবিলাকত গুৰুত্ব দিয়ক। অসমত যে গোটেই জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে আপোনালোকে চেকিং নকৰে, যেতিয়া লাষ্ট ডিচেম্বৰ জানুৱাৰী আহিব মাল খাব, তেতিয়া কিবা কৰিলে হ'ব জানো? নহয়। চৰকাৰক এটাই অনুৰোধ কৰোঁ, আপোনালোকে বিয়েৰ বাৰ মালৰ দোকান বন্ধ কৰি দিয়ক। যদি দিব আছে ঘৰে ঘৰে দিব কওক। আৰু এই লগতে টুল টেক্স, ঘৰৰ পৰা মই আহোঁ, টুল টেক্স দি মোৰ ভাড়া একদম যায়গৈ, চব যায়গৈ। আৰু গাড়ী ভাড়াটো কি ক'ম আৰু, নকৈছোঁ, বহুত দাম বঢ়াইছে, বঢ়াই থাকক। আৰু বেছি দিন নাই, এনেকৈ হ'লে কি হ'ব নাজানো আৰু। তো থেংক ইউ, ধন্যবাদ।